Hello everyone, welcome to my YouTube channel. আজি আমি ডিসকাস করিম ADRE গ্রেড 3 এক্সামৰ most important topics কেইটামান। আমি লাষ্ট ইয়াৰ 2022 যেটো এক্সাম হৈছে এই কোৱেশ্চন পেপাৰখন এনালাইসিস কৰিম আৰু তাৰ পৰা ইম্পৰ্টেন্ট টপিকস কেইটা আমি বিচাৰি উলিয়াম। চাম আমি কি টপিকসৰ পৰা কোৱেশ্চন আহিছে লাষ্ট ইয়াৰত আৰু এইবাৰ কোন টপিকৰ পৰা কোৱেশ্চন আহিব পাৰে আমি সেই টপিক কেইটা সিলেক্ট কৰিম। So last year at the question at assumption that question to ki dise 4000 মূলধনৰ শতকৰা বছৰি 12% সৰল সুদত 18 মাহৰ সুদ হৈছে তাৰ মানে আমাক কি উলাব দিছে সিম্পল ইন্টারেস্ট উলাব দিছে সৰল সুদ উলাব দিছে এটো হল লাষ্ট ইয়াৰ কোৱেশ্চন তাৰ মানে আমি ইয়াৰ পৰা গম পাও সিম্পল ইন্টারেস্ট টপিক টো হল ইম্পর্টেন্ট টপিকস যেহেতু লাষ্ট ইয়াৰ কোৱেশ্চন দিছে এইবাৰো দিব পাৰে সো আমি সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট এই দুইটা কি বস্তু ইয়াৰ ফর্মুলা কি আছে এইটা আমি মনত ৰাখিম এইবাৰো সিম্পল ইন্টারেস্ট বা কম্পাউন্ড ইন্টারেস্টৰ পৰা কোৱেশ্চন দিব পাৰে। নেক্সট আমাৰ টপিকটো হল ট্ৰিগনোমেট্ৰি আৰু এপ্লিকেশন টু ট্ৰিগনোমেট্ৰি এই দুইটা টপিক আমি চাই যাম যেহেতু লাষ্ট ইয়াৰ সোয়া এই কোৱেশ্চনটো লাষ্ট ইয়াৰ দিছে এপ্লিকেশন টু ট্ৰিগনোমেট্ৰিৰ পৰা কোৱেশ্চনটোত কি দিছে চোৱাচোন 20 মিটাৰ দীঘল এডাল জখলা উলম্ব দেৱালত আউজাই থোৱা আছে জখলাডালে মাটিৰ সৈতে 30 ডিগ্ৰী কোণ কৰি আছে জখলাডালে দেৱালখনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা হৈছে এটো এপ্লিকেশন টু ট্ৰিগনোমেট্ৰি চেপ্টাৰৰ পৰা দিছে কোৱেশ্চনটোত মানে কি কৈছে এডাল জখলা 20 মিটাৰ দীঘল আছে এখন এটা দেৱালত আউজাই থোৱা আছে আৰু এই জখলাটোৱে মাটিৰ লগত 30 ডিগ্ৰী কোণ কৰিছে জখলাটো হল 20 মিটাৰ দীঘল তেতিয়া হলে আমি এই দেৱালৰ উচ্চতা ওলাব লাগে এটো ওলাব লাগে ইয়াত আমি এপ্লিকেশন টু ট্ৰিগনোমেট্ৰি চেপ্টাৰটো যদি তোমালকে পঢ়িছা তেতিয়া হলে গম পাবা যে এটো আমি sin of theta equals to আমি জানো p/h এই ফর্মুলা দি ওলাব পারে সো এপ্লিকেশন টু ট্ৰিগনোমেট্ৰি চেপ্টাৰটো হল আমাৰ কাৰণে ইম্পৰ্টেন্ট আমি এই চেপ্টাৰত যিমান কেটা ইম্পৰ্টেন্ট কনসেপ্ট আছে সব মনত ৰাখি যাম ফর্মুলা কেটা মনত ৰাখিম এটো হল এটা ইম্পৰ্টেন্ট টপিকস। নেক্সট ইম্পৰ্টেন্ট টপিক হল আমাৰ মেনসুৰেশনৰ পৰা আমি সার্কেল সিলিন্ডার স্ফিয়ার আৰু কোণ এই চাৰিটাৰ এৰিয়া সারফেস এৰিয়া পেৰিমিটাৰ এইবিলাকৰ ফর্মুলা বিলাক আমি মুখস্থ কৰি যাব লাগিব যেহেতু বহুত এক্সামত মই দেখিছো এক্সামত বৃত্তৰ কালি বা বৃত্তৰ পৰিধি ওলাব দিয়ে বা সুঙাৰ কালি সুঙাৰ পৰিধি এনেকুৱা কোৱেশ্চন আহে বহুত এক্সামত তো লাষ্ট ইয়াৰ এটা কোৱেশ্চন দিছে এটা চকা 1000 পাক ঘুরতে অতিক্রম করা দূরত্ব হইছে 22 কিলোমিটার চকাটোৰ ব্যাসাৰ্ধ উলিয়া তার মানে এপাক ঘুরতে ইয়াৰ দূরত্ব হইছে 22 কিলোমিটার এপাক ঘোরা মানে ইয়াৰ এটা পরিধি ঠিক আছে ইয়াৰ পৰা আমি পরিধি দি আছে 22 কিলোমিটার তেতিয়া হলে আমি ব্যাসাৰ্ধ উলাব লাগে পরিধি ফর্মুলা কি আছিল 2πr তার মানে আমাক সার্কেলৰ সব পরিধিৰ ফর্মুলা ইউজ হৈছে এডুকেশনত নেক্সট ইয়াৰ কোৱেশ্চনত দিব পাৰে সার্কেলৰ কালিৰ পৰা কোৱেশ্চন দিব পাৰে তো সার্কেলৰ কালি পৰিধি বা সুঙাৰ পৰা দিব পাৰে সুঙাৰ কালি পৰিধি বা কংকুৰ কালি পৰিধি এইবিলাক ফর্মুলা মনত ৰাখিব লাগিব। নেক্সট টপিকটো হল আমাৰ ৰেশিও এণ্ড প্ৰপৰশন এইটো এটা ইম্পৰ্টেন্ট টপিক লাষ্ট ইয়াৰ এইটো টপিকৰ পৰা এটা কোৱেশ্চন আহিছে তো কোৱেশ্চনটো কি দিছিলে কোৱেশ্চনটো দিছে সোয়া 720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত 7:5 অনুপাতটো 1:1 হ'বলৈ অতিৰিক্ত কিমান গৰাকী ছোৱালীৰ নাম ভৰ্তি কৰিব লাগিব এটো সা ৰেশিও এণ্ড প্ৰপৰশনৰ পৰা কোৱেশ্চনটো দিছে নেক্সট আৰু এটা কোৱেশ্চন সোয়া ৰেশিওৰ পৰা দিছে সামে 1 টকা আৰু 50 পইচাৰ কিছুমান মুদ্ৰা 2:3 অনুপাতত মুঠ 35 টকা হাসিত হৈছিল ইয়াত 50 পইচাৰ মুদ্ৰাৰ সংখ্যা এটো ৰেশিও এণ্ড প্ৰপৰশনৰ পৰা দিছে তো ৰেশিও এণ্ড প্ৰপৰশনৰ কনসেপ্টটো এনেকুৱা বা কেনেকৈ আমি ৰেশিও এণ্ড প্ৰপৰশনৰ কোৱেশ্চন বিলাক সলভ কৰিব পাৰো তাৰ কনসেপ্টটো আমি জানিব লাগিব। মোৰ চেনেলত মেথছৰ যিমান কেটা ইম্পৰ্টেন্ট টপিকস আছে সব টপিকসৰ মই ভিডিও বনাই ৰাখিম আপোনালোকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে মোৰ চেনেলত সব ভিডিও পাই যাব। নেক্সট আমাৰ ইম্পৰ্টেন্ট টপিকসটো হল এভাৰেজৰ পৰা মই দেখিছো সব আসাম গভৰ্নমেন্টৰ যিমান এক্সাম আছে সব এক্সামত এটা কোৱেশ্চন দিয়ে এভাৰেজৰ পৰা তো গ্ৰেড 3 লাষ্ট ইয়াৰ যেটো এক্সাম হৈছে তাতো এভাৰেজৰ পৰা এটা কোৱেশ্চন দিছে কোৱেশ্চনটো সোয়া 10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু লগে লগে 25 বছৰ বয়সৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে ফলস্বৰূপে শিক্ষকসকলৰ গড় বয়স
তিনি হ্ৰাস পায় অৱসৰ গ্ৰহণ কৰা শিক্ষকজনৰ বয়স হৈছে তো গড় বয়স তিনি হ্ৰাস পাইছে তাৰ মানে অৱসৰ গ্ৰহণ কৰা শিক্ষকজনৰ বয়স ওলাব লাগে আমাক এটো এভাৰেজৰ পৰা কোৱেশ্চন সো এভাৰেজত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি সলভ কৰা তেতিয়াহলে কনসেপ্টটো বুজি পাবা তাৰ পিছৰ টপিকটো হল আমাৰ স্কয়াৰ এণ্ড স্কয়াৰ ৰুট হল মোস্ট ইম্পৰ্টেন্ট টপিক প্ৰতিটো এক্সামতে মানে স্কয়াৰ ওলাব দিয়ে বা স্কয়াৰ ৰুট ওলাব দিয়ে সো এই তো ডাঙৰ নাম্বাৰৰ স্কয়াৰ ৰুট কেনেকৈ 2-3 সেকেন্ডত ওলাব পাৰি ইয়াৰ শৰ্ট ট্ৰিক্স আছে আপোনালোকে মোৰ চেনেলত চাব পাৰে ডেসক্ৰিপচনত লিংক দি দিম মই বা ডাঙৰ নাম্বাৰৰ স্কয়াৰ কেনেকৈ ওলাব লাগে এইবিলাক আমি মুখস্থ কৰিব নোৱাৰো যেহেতু সো আমি ইয়াৰ ট্ৰিক্স বিলাক শিকি যাম যে কেনেকৈ স্কয়াৰ ওলায় বা স্কয়াৰ ৰুট কেনেকৈ ওলায় এইবিলাক ট্ৰিক্স বিলাক শিকি গলে এক্সামত বহুত হেল্প হ'ব এইটো চোৱা যোৱাবাৰ গ্ৰেড 3 এক্সামত এই কোৱেশ্চনটো দিছে তাৰমানে আমি ইয়াৰ স্কয়াৰ ৰুট ওলাব লাগিব ইয়াৰ স্কয়াৰ ৰুট ওলাব লাগিব ইয়াৰো স্কয়াৰ ৰুট ওলাই তাৰ পিছত যোগ কৰিব লাগিব এতিয়া এইবিলাক নাম্বাৰৰ স্কয়াৰ ৰুট কেনেকৈ উলিয়ায় ইয়াৰ শৰ্ট ট্ৰিক্স বিলাক আছে এইটো চোৱা এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ 2450 ৰে পূৰণ কৰিবলগীয়া ন্যূনতম সংখ্যাটো হ'ল পূৰ্ণবৰ্গ সংখ্যা মানে স্কয়াৰ হ'বলৈ হলে এই নাম্বাৰটোৰ লগত কি নাম্বাৰ আমি পূৰণ কৰিব লাগিব এইটো ওলাব দিছে আমাক সো স্কয়াৰ আৰু স্কয়াৰ ৰুটৰ পৰা চোৱা দুটা কোৱেশ্চন দিছে লাষ্ট ইয়াৰ তাৰমানে এই দুইটা টপিক বহুত ইম্পৰ্টেন্ট হয় এইবাৰ দিব পাৰে নেক্সট ইম্পৰ্টেন্ট টপিকটো হ'ল পাৰ্চেন্টেজৰ পৰা প্ৰতিটো এক্সামতে এটা নহয় এটা কোৱেশ্চন আহে প্ৰতিবাৰ চোৱা লাষ্ট ইয়াৰ গ্ৰেড 3 এক্সামত পাৰ্চেন্টেজৰ পৰা এইটো কোৱেশ্চন দিছে যদি শ্ৰেণীৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয় তেনে শ্ৰেণীৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগিব এইটো পাৰ্চেন্টেজৰ কোৱেশ্চন তাৰ পিছত ইম্পৰ্টেন্ট টপিকটো হ'ল এলসিএম আৰু এইচচিএফ তাৰ মানে লসাগু আৰু গসাগুৰ পৰা প্ৰতিটো এক্সামত এটা নহয় এটা কোৱেশ্চন আহিবই সো এটো বহুত ইম্পৰ্টেন্ট টপিকস হয় এই টপিকটো শিকি যাবা কনসেপ্টটো কেনেকৈ আমি কোৱেশ্চনত এলসিএম আৰু এইচচিএফ ৰ কনসেপ্ট এপ্লাই কৰি কোৱেশ্চন সলভ কৰিব পাৰো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি এনালাইসিস কৰা বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি সলভ কৰা তেতিয়াহলে বুজিব পাৰিবা যে কেনেকৈ আমি এলসিএম আৰু এইচচিএফ ৰ কনসেপ্ট বিলাক ইউজ কৰি কোৱেশ্চন সলভ কৰিব পাৰি LCM और HCF बहुत इम्पोर्टेंट এটা টপিক হয় সোয়া এইটো হল 22 গ্ৰেড 3 এক্সামত এইটো কোৱেশ্চন দিছিলে P Q R এনে তিনিটা সংখ্যা যাতে P আৰু Q ৰ লসাগু Q আৰু Q আৰু R ৰ লসাগু R হয় তেন্তে P Q আৰু R ৰ লসাগু লাভ দিছে আমাক তাৰ পিছত ইম্পৰ্টেন্ট টপিকটো হল মোস্ট ইম্পৰ্টেন্ট টপিক হল ডিসটেন্স স্পিড এন্ড টাইম most important topics ইয়াৰ পৰা এটা কোৱেশ্চন এভৰি এক্সামত থাকিবই মানে যোৱাবাৰো এটা কোৱেশ্চন দিছে সোৱা তাৰ মানে বেছিভাগ কোৱেশ্চন ৰেলগাড়ীক লৈ থাকে ৰেলগাড়ীত ধৰা মানে ৰেলগাড়ীখন ইমান স্পিডত গৈছে ৰেলগাড়ীৰ দৈৰ্ঘ্য ইমান তেতিয়া হলে কিমান সময় লাগিব এনেকুৱা টাইপৰ কোৱেশ্চন প্ৰতিবাৰে প্ৰতিটো এক্সামত এটা নহয় এটা দিয়ে তো টাইম ডিসটেন্স আৰু স্পিডৰ ফৰ্মুলা কেইটামান আছে এইকেইটা মনত ৰাখিলে যিকোনো কোৱেশ্চন সলভ কৰিব পাৰিবা তাৰ পিছত ইম্পৰ্টেন্ট টপিকটো হল ফ্ৰেকশনৰ পৰা প্ৰতিটো এক্সামত এটা নহয় এটা কোৱেশ্চন দিয়ে সো এইটো যোৱাবাৰৰ কোৱেশ্চন 0.03 12ৰ ভগ্নাংশ ৰূপটো আমি ওলাব দিছে আমাক এইবিলাক কেনেকৈ সলভ কৰে আপোনালোকে মোৰ চেনেলত ভিডিও পাই যাব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছৰ ইম্পৰ্টেন্ট টপিকটো হল ৰিমাইন্ডাৰ কেতিয়াবা আমাক ৰিমাইন্ডাৰ ওলাব দিয়ে লাষ্ট ইয়াৰৰ এটা কোৱেশ্চন দিছে সো এই কোৱেশ্চনক আমাক ভাগশেষ ওলাব দিছে -76 ক 3 ৰে হৰণ কৰিলে प्राप्त भागশেষ হৈছে তাৰ মানে ইয়াক ভাগশেষ ওলাব দিছে ৰিমাইন্ডাৰ ওলাব দিয়ে কোৱেশ্চন এইকেইটা হল আমাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই দেখিছো প্ৰতিটো এক্সামতে এই টপিক কেইটাৰ পৰা কোৱেশ্চন ৰিপিট কৰিয়ে থাকে তো আমাক মেইনলি কনসেপ্ট কেইটা শিকিব লাগে সো এই টপিক কেইটাৰ কনসেপচুৱেল ভিডিও মোৰ চেনেলত আপোনালোকে পাই যাব সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক আৰু কমেন্ট এটা কৰি দিব থ্যাংক ইউ